আৰু এজন নেতা যিজনে কাজিৰঙাৰ ইভেকশ্যনৰ সময়ত কাজিৰঙাত ইভেকশ্যন হৈ আছে শশুৰগড় তেওঁৰ তিতাবৰত তাত গৈ লুকাই আছে তাত ফোন কৰাৰ পিছতো বাৰম্বাৰ অহা নাই আৰু তেওঁৰ পত্নীয়ে মই কথাটো ক'ব বিচৰা নাছিলোঁ আজি তেওঁৰ যি ডাঙৰ ডাঙৰ লেকচাৰ লাখ লাখ সংখ্যালঘুক ৰাজপথত ওলাই লৈ আহিব আন্দোলন কৰিব এই যিখিনি কথা মই কথাৰ কাৰণে এই কথাখিনি ক'ব বাধ্য হ'লোঁ তেওঁৰ মিছেজে ফোন কৰি বাধ্য হৈছে তেওঁ তেতিয়াৰ সাধাৰণ সম্পাদক যে এনেকুৱা এজন ব্যক্তিক আপোনালোকে সংগঠনৰ সাধাৰণ সম্পাদক দি ৰাখিছে তেওঁ লুকাই ইয়াত আহিছে তেওঁ কক মোৰ মেখেলা আৰু চুৰি পিন্ধি তেওঁ ঘৰত বহাৰ কাৰণে মই তাত যাওঁ তেওঁ আহি পোৱা নাই সেই ঠাইত অখিল গগৈ ডাঙৰীয়া আছিল আৰু মই আছিলোঁ তাত আপোনালোকে সেইদিনৰ ঘটনা জানিব আৰু তাৰ পাছত অখিল গগৈ ডাঙৰীয়াই ৰাজহুৱা স্থানত এই কথাখিনি কৈছিল সেইজন ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰীৰ বি টিমৰ এজেণ্ট ৰেজাউল কৰিম চৰকাৰ যিজনে কাজিৰঙা ইভেকশ্যনৰ নাম লৈ বঙাইগাঁৱৰ পৰা গ'ল কাজিৰঙাত মুখ থৈ তেওঁ তেওঁৰ চকুৰ ঘৰত গ'ল তাৰ পৰা উচ্ছেদ হ'ল উচ্ছেদ গুলি কৰি তিনিজন মানুহ মৃত্যু হ'ল তেওঁ তাত অহাৰ সময় নাই ভয়ত তেনেকৈ কৰি আছে আৰু আজি তেওঁ ডাঙৰ ডাঙৰ লেকচাৰ মাৰে নিশ্চয় অসমৰ ৰাইজে গম পাইছে আজি যদি মুখ্যমন্ত্ৰীৰ এজেণ্ট তেওঁ নহয় আজি তেওঁ মুখ্য যদি সংখ্যালঘুৰ তেওঁ নেতা হয় তেওঁ উচ্ছেদ চলি আছে সোণাপুৰত আজি সমস্যা হৈছে সংখ্যালঘুৰ অসমত দিল্লীত গৈ ধৰ্ণা দিয়াৰ কাৰণটো কি আজি দিল্লীত গৈ ধৰ্ণা দিয়াৰ কাৰণ এইটোৱেই যে এজনে অকল সংখ্যালঘুকে তাক টাৰ্গেট কৰি আছে আৰু অত্যাচাৰ কৰি আছে তেওঁ যেনেকৈ ইয়াৰ পৰা গৈ হিন্দী চেনেলবোৰত কৈ থাকে আকৌ ইলেকশ্যনৰ সময়ত আহিলে গৈ তেওঁ টুপিও পিন্ধিব পাৰে তেওঁ কোৰাণৰ কথাও ভাল ক'ব পাৰে সিদিনা দেখিলোঁ হজৰত মহম্মদৰ এটা কথাও তেওঁ কৈছে চব তেওঁ জানে কিন্তু হিন্দী টেলিভিশ্যনত তেওঁ যেতিয়া কয় তেতিয়া মই মুছলমান को खत्म कर दूंगा खत्म हो जाना चाहिए मद्रासा तोड़ दूंगा এইখিনি তেওঁ কৈ আহে আৰু তেওঁ বিটিমে তাত গৈ এইখিনি সঠিক হয় বুলি তেওঁ শিলমোহৰ মাৰাৰ কাৰণে তাত জিন্দাবাদ আৰু মুৰ্দাবাদ মাৰে আজি অসমৰ সমস্যা অসমত তেওঁ আন্দোলন কৰাৰ কথা তেওঁ দিল্লীত গৈ কিয় আন্দোলন কৰিছে দিল্লীত যোৱাৰ সময়ত এই টকাখিনি ক'ৰ পৰা পাইছে ক'ৰ পৰা তেওঁ প্ৰতীক সম্পত্তি নেকি তেওঁ কি কৰে আজি ৰাজহুৱাভাৱে তেওঁ প্ৰেছ মিট যোগে মই আহ্বান জনাইছোঁ তেওঁ প্ৰত্যাহ্বান জনাইছোঁ তেওঁৰ খত কাগজে যদি দিল্লীত যোৱাৰ নামত কিমান টকা খৰচ হৈছে ক'ৰ পৰা পইচা কালেকশ্যন কৰক যে তেওঁ ৰাজহুৱা কৰক আমি গম পোৱা মতে চৰ্ট মতে তেওঁ এইখন চৰকাৰৰ এজন মন্ত্ৰীৰ পৰা টকা লৈ গৈ এই চৰকাৰৰ বিৰুদ্ধে তাত তেওঁ আন্দোলন কৰি আছে কোনজন মন্ত্ৰী আপোনালোক ভাৰতবৰ্ষৰ চতুৰ্থ সম্পাদক আপোনাৰ আমাতকৈ চ'ৰ্চ বেছি আছে আপোনালোকে এইখিনি ওলাওক লাহে লাহে কথাখিনি ওলাব আমি ওলাই আছোঁ কথাখিনি আমি যেতিয়া তথ্য আকাৰে ক'ব আমাৰ তাত এটা খবৰ আহিছে এজন মন্ত্ৰীৰ পৰা তেওঁলোকে টকাখিনি লৈছে সেইনে তেওঁ ৰাজহুৱাকৈ কওক তেওঁ প্ৰেছ মিটৰ জৰিয়তে কওক আজি যদি দিল্লীত যোৱাৰ নামত ফ্লাইটত আৰু থকা এজনৰ যদি 30,000 খৰচা হয় যদি 200 ষ্টুডেণ্ট তাৰ পাছত 60 লাখ টকা এই 60 লাখ টকা কাৰ তেওঁলোকৰ পৈতৃক সম্পত্তি নেকি হয়তো কোনোবা মন্ত্ৰীৰ পইচা নহ'লে আমাৰ সংখ্যালঘু ঠেলাৱালা ৰিক্সাৱালা এওঁলোকৰ পৰা গৈ তেওঁলোকে চান্দা কালেকশ্যন কৰি তেওঁলোকৰ বিলাসিতা জীৱন তাত পাৰ কৰিব গৈছে ধৰ্ণা দিব গৈছে তেওঁলোকে যন্তৰ মন্তৰত আপোনালোকে তেওঁলোকৰ ফেচবুক খুচৰি চাব তেওঁলোক গৈ বিভিন্ন জেগাত চেলফি মাৰি আছে প'জ দি আছে তাত কি প'জত গৈছে নেকি আজি যদি সংখ্যালঘুত তেওঁলোকে দুখ দৰদ লৈ গ'লেহেঁতেন তেওঁলোকে গৈ সেই তাত ধৰ্ণা কৰাৰ পিছত তাৰ পৰা কি এটা ফলপ্ৰসূ হওক দিল্লীত আপোনালোক গৈছে 50-60 লাখ টকা খৰচ কৰিছে এটা ভাল প্লেটফৰ্ম আনি এই অসমত কি পৰিস্থিতি হৈ আছে অসমত যে এই চৰকাৰখন ব্যৰ্থ সংখ্যালঘুৰ কাৰণে হওক সংখ্যাগুৰুৰ কাৰণে হওক মইতো ক'ব বিচাৰিছোঁ যে মাননীয় বৰ্তমানৰ মুখ্যমন্ত্ৰী অকল তেওঁৰ চকীৰ কথা তেওঁৰ কথা চিন্তা কৰি আছে তেওঁ বিজেপিৰ শ্লোগানতো নাই তেওঁতকৈ কট্টৰ হিন্দু নেতা আছে যোগী আদিত্যনাথ তাতোতো তেনেকৈ ধৰণৰ ঘটনা হোৱা নাই তাতোতো ডেভেলপমেণ্টৰ কাম হৈ আছে আজি চৰকাৰৰ মাটি দৰকাৰ আছে উচ্ছেদৰ দৰকাৰ আছে কৰক উচ্ছেদৰ প্ৰক্ৰিয়া আছে নোটিছ দিয়ক তেওঁলোকে সেই মানুহজনৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক তাৰ পাছত উচ্ছেদ কৰক চৰকাৰৰ মাটিৰ প্ৰয়োজন আছে আমাৰ ক'বলগীয়া নাই কিন্তু উচ্ছেদিতসকলক পুনৰ সংস্থাপন নকৰি উচ্ছেদ আকৌ কেইদিনমান পিছত তেওঁলোকক ক্ষতিপূৰণ এইবোৰ কি নাটক